নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংক্ৰান্তীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী ৰাজ্যিক কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। ছাৰ বাইদেউসকল, আজি হৈছে এপ্ৰিল মাহৰ 8 তাৰিখ। ইতিমধ্যে একাংশ জিলাৰ বিভিন্ন ট্ৰেজাৰীসমূহৰ যোগেদি কৰ্মচাৰীসকলে নিজৰ নিজৰ দৰমহাসমূহ লাভ কৰিব সক্ষম হৈছে যদিও বহুসংখ্যক জিলাত কৰ্মচাৰীসকলে ট্ৰেজাৰীৰ যোগেদি এতিয়াও তেওঁলোকৰ দৰমহাসমূহ লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু ইতিমধ্যে কৰ্মচাৰীসকলৰ দৰমহা সংক্ৰান্তত এটা বিশেষ বাতৰি এখন বিশেষ বাতৰি কাকতত প্ৰকাশ পাইছে। সেইটো হৈছে চৰকাৰে ঘোষণা কৰা অনুসৰি 7 এপ্ৰিলত দৰমহাৰ বিল গ্ৰহণ নকৰিলে কোষাগাৰসমূহে। এইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিফ মিনিষ্টাৰ অফ আছাম নামৰ যিটো টুইটাৰ হেণ্ডেল আছে তাৰ যোগেদি এই বাতৰিটো এটা বিশেষ পোষ্ট কৰিছে। ইয়াত লিখিছে যে মিছ ইনফৰমেশ্যন ইজ বিইং চাৰ্কুলেটেড বাই প্ৰতিদিন টাইম ৰিগাৰ্ডিং দ্য ডিছবাৰ্চমেণ্ট অফ ষ্টেট গভৰ্ণমেণ্ট চেলাৰিজ ফৰ মাৰ্চ 2025 আৰু ফেক্ট হিচাপে উল্লেখ কৰিছে ₹805 crore হেজ অলৰেডি বিন ডিছবাৰ্চড থ্ৰু ভেৰিয়াছ ট্ৰেজাৰিজ এক্ৰছ আছাম এজ চেলাৰিজ। অৰ্থাৎ ছাৰ বাইদেউসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিফ মিনিষ্টাৰ অফ আছাম নামৰ যিটো টুইটাৰ হেণ্ডেল তাৰ যোগেদি এই যি বাতৰি প্ৰকাশ পাইছে সেইটো ফেক নিউজ হিচাপে ইতিমধ্যে উল্লেখ কৰিছে। আৰু মেইন ফেক্টটো ইতিমধ্যে তেওঁ ইয়াত উল্লেখ কৰি দিছে যে 805 কোটি টকা ইতিমধ্যেই অসমৰ বিভিন্ন ট্ৰেজাৰীৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহাৰ বাবদ ইতিমধ্যেই ডিছবাৰ্চ কৰা হৈছে বুলি তেওঁ ইয়াত উল্লেখ কৰি দিছে। আৰু এটা বিশেষ তথ্য তেখেতে ইয়াত উল্লেখ কৰি দিছে কোন জিলাৰ কোন কোন ট্ৰেজাৰীৰ জৰিয়তে কিমান বিল ইতিমধ্যে প্ৰচেছ হৈছে আৰু তাৰ এগেইনষ্টত কিমান টকা দৰমহাৰ নামত প্ৰচেছ কৰা হৈছে বা ডিছবাৰ্চ কৰা হৈছে সেই তথ্যটোও তেখেতে ইয়াত উল্লেখ কৰি দিছে। ইয়াত আপোনালোকে স্ক্ৰীণত লক্ষ্য কৰক, চেলাৰী ডিছবাৰ্চ ফৰ মাৰ্চ 2025 এজ অন 8 এপ্ৰিল 2025 at 16 অৰ্থাৎ 8 এপ্ৰিল 2025 তাৰিখৰ আবেলি 4 বজা অনুসৰি এই তথ্যখিনি তেখেতে নিজৰ টুইটাৰ হেণ্ডেলত উল্লেখ কৰি দিছে। ইয়াত বিভিন্ন ট্ৰেজাৰীৰ নাম দিয়া হৈছে, নাম্বাৰ অফ বিল প্ৰচেছ দিয়া হৈছে আৰু টোটেল এমাউণ্ট ইন ক্ৰ'ৰ। অৰ্থাৎ ট্ৰেজাৰীৰ নাম, তাৰ পাছত কিমান বিল প্ৰচেছ কৰা হৈছে আৰু টোটেল এমাউণ্ট কিমান ডিছবাৰ্চ কৰা হৈছে, অৰ্থাৎ সেই বিলৰ এমাউণ্ট কিমান সেইটো ইয়াত উল্লেখ কৰি দিছে। আপোনালোকৰ জ্ঞাতাৰ্থে এইখিনি স্ক্ৰীণত এটাচ কৰি দিয়া হৈছে। আপোনালোকে নিজৰ নিজৰ জিলা বা নিজৰ নিজৰ ট্ৰেজাৰীসমূহৰ এগেইনষ্টত নিজৰ কিমান বিল প্ৰচেছ কৰা হৈছে বা এমাউণ্ট গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিফ মিনিষ্টাৰ অফ আছাম নামৰ যিটো টুইটাৰ হেণ্ডেল তাৰ যোগেদি কৰা অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট, সেই কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।